অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিবাদৰ পিছত তেওঁলোকক আটক কৰি দিছপুৰৰ পৰা চচললৈ লৈ অহাৰ সেই কথাখিনি আমি উল্লেখ কৰিছিলোঁ। ইয়াৰ পিছত সেই ভিডিঅ'টোৰ জৰিয়তে ৰাজ্য চৰকাৰক সমালোচনা কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। তেওঁলোকে ক'ব বিচাৰিছে যে এইখন চৰকাৰে ভয় কৰিছে। তাৰ পাছতে আহিলে এটা সিদ্ধান্ত, তাৰ পিছতে এটা বিষয় সন্মুখলৈ আহিলে, সেই বিষয়টো হৈছে ভোট বৰ্জন। এই বিষয়টো আমি উত্থাপন কৰা নাই, এই বিষয়টো উত্থাপন কৰিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে। আজি সেই সন্দৰ্ভত আমি কথা পাতিবলৈ গৈছোঁ। যিসকল অংগনবাড়ী কৰ্মী সহায়িকাই এই মুহূৰ্তত এই ভিডিঅ'টো চাই আছে, যিসকলে ভিডিঅ'টোৰ জৰিয়তে পূৰ্বতে বহুখিনি কথা অৱগত কৰিছে, তেওঁলোকক আমি এইটো কথা সুধিব বিচাৰিছোঁ যে লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ, তাৰ পাছতেই নিৰ্বাচন। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী গৈ দিল্লীত আছে, প্ৰাৰ্থিত্বৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। গতিকে এই মুহূৰ্তত ভোট বৰ্জনৰ যিটো সিদ্ধান্তৰ কথা অংগনবাড়ী কৰ্মী সহায়িকাসকলে ভাবিছে, সেয়া কিমান দূৰ আগবাঢ়িছে সেই বিষয়খিনি সন্মুখলৈ আহিছে। এইবাবে আমি প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে ভোট বৰ্জন যদি কৰে তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়া গম পাবনে নাপায়, ৰাজ্যিক বিজেপিয়ে সেয়া গম পাবনে নাপায়, কেন্দ্ৰীয় চৰকাৰে সেয়া গম পাবনে নাপায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে যিটো সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কথা ভাবিব লাগিছিল, যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অংগনবাড়ী কৰ্মী সহায়িকাৰ কথাও চিন্তা কৰিব লাগিছিল, কেৱল মাত্ৰ 1,72,000 টকা বিধায়কে দৰমহা পালেই নহয়, 4,000 টকাত অংগনবাড়ী কৰ্মী সহায়িকাসকলক 5,000 টকাত অংগনবাড়ী কৰ্মী সহায়িকাসকলে কেনেদৰে দিন পাৰ কৰিছে সেইখিনি কথাও ভবাৰ প্ৰয়োজন আছিল। ভোট বৰ্জন এই শব্দটো তেওঁলোকে উল্লেখ কৰিছে। সেইবাবে আমি সকলোকে সুধিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যদি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি পূৰণ নকৰে তেনেহ'লে তেওঁলোকে তেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নেকি? এই ভিডিঅ'ৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি কয় সেয়া ৰাজ্য চৰকাৰে এবাৰ ভালদৰে চাওক। আমি ৰাজ্য চৰকাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, সমাজ কল্যাণ বিভাগৰ জ্ঞাতাৰ্থে, শিশু আৰু মহিলা সবলীকৰণ বিভাগৰ জ্ঞাতাৰ্থে, মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ জ্ঞাতাৰ্থে এই ভিডিঅ'টোৰ জৰিয়তে, এই কথাখিনিৰ জৰিয়তে, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মন্তব্যখিনিৰ জৰিয়তে আমি আপোনালোকৰ আগত সেয়া আগবঢ়াই দিব বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি ক'ব বিচাৰিছে এবাৰ শুনক। কেৱল নিজৰ স্থিতিত আকুৰগুজ হৈ থাকি যদি বিভাগটোৱে অংগনবাড়ী কৰ্মী সহায়িকাৰ কথা চিন্তা নকৰে তেনেহ'লে অতি দুখৰ কথা হ'ব। আৰু সেইবাবে সকলোকে আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ, ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কি ক'ব বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱটো শুনক। আৰু তেওঁলোকে ভোট বৰ্জন কৰিম বুলি কৈছে, কিন্তু 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই যদি ভোট বৰ্জন কৰে তেনেহ'লে কিন্তু বৰ্তমানৰ চৰকাৰখন পৰৱৰ্তী সময়ত লোকসভা নিৰ্বাচনত মাত্ৰ এমাহ আছে লোকসভা নিৰ্বাচনলৈ, সেই মুহূৰ্তত কিন্তু ভয়ংকৰ এটা সমস্যাৰ সন্মুখীন হ'ব। আমি এইটোও নিবিচাৰোঁ যে লোকসভা নিৰ্বাচনৰ আগত অংগনবাড়ী কৰ্মী সহায়িকাক মিছা প্ৰতিশ্ৰুতি দি চৰকাৰখনে আভুৱা ভাৰিব, এনেকুৱা ধৰণৰ কথা আমি কোনো কাৰণতে নিবিচাৰোঁ। প্ৰতিশ্ৰুতি দিছিল, কাৰ্যকৰী কৰিম বুলি কৈছিল, প্ৰস্তাৱ লৈছিল, কাৰ্যকৰী কৰিব লাগে, মিছা প্ৰতিশ্ৰুতি দি নাথাকিব। আমি আহ্বান জনাইছোঁ নিৰ্বাচনৰ আগত অংগনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰণ কৰক।